নীৰৱ আমছু নেতা লেহেমীয়াকুটিত কাম কৰিলে আন্দোলনৰ হুংকাৰ আমছু নেতাৰ হুজাইৰ গড়কাপ্তানি বিভাগৰ কৰ্মকাণ্ডত চিন্তিত ৰাইজ প্ৰাণৰ শংকাত ভুগিছে ছাত্ৰ ছাত্ৰীৰ সমানে পথচাৰী অভিযোগ দিয়াৰ পিছতো চকু নপৰে বিভাগীয় আমোলা বিষয়াৰ অভিযোগকাৰীকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ইঞ্জিনিয়াৰ জনৈক নাথৰ বিৰুদ্ধে মুৰাছাৰ শিৱপুৰ সংযোগী গড়কাপ্তানি পথৰ ওপৰত দীৰ্ঘদিন ধৰি চলি থকা এটা কালভাৰ্টৰ নিৰ্মাণ কাৰ্যই যিকোনো মুহূৰ্তত মাতি আনিব পাৰে ভয়ংকৰ বিপদ বিকল্প ৰাস্তা নথকাত নিৰ্মাণ কাৰ্য চলি থকা ৰাস্তাৰ এটা কাষেৰে যান বাহন চলাচল কৰিবলগীয়া হয় আৰু মৰণক শৰণ কৰি ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা স্কুলীয়া গাড়ীৰ উপৰিও আন গাড়ীসমূহ পাৰ হ'বলগীয়া হয় এনেকৈ মুৰাছাৰ অঞ্চলৰ 10-12খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা গাড়ীসমূহ ভয় শংকাৰ মাজেৰে পাৰ হৈ গৈছে প্ৰতিদিনে যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে এতিয়া অঞ্চলটোৰ ৰাইজ উল্লেখ্য যে বিভাগীয় ইঞ্জিনিয়াৰৰ দায়িত্বহীনতাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় ছাত্ৰ সংগঠন আমছুৰ নেতা এজাজুল হকৰ মন্তব্য শুনাই লৈছো আপোনালোকে জানে যে শিৱপুৰ আৰু মুৰাজাৰৰ যিটো ৰোড আছে এই ৰোডত যিটো কালভাৰৰ কাম আজি 2 মাহৰ পৰা ইমান লেহেমীয়া গতিত কাম কৰি আছে প্ৰত্যেক দিন এখন নহয় এখন গাড়ী ইয়াত ফচি আছে কিন্তু আচৰিত কথা এই ৰাস্তাৰ ফালে ব্ৰাইট ফিউচাৰ জাতীয় একাডেমী জ্ঞানজ্যোতি একাডেমী মুৰাজাৰ কলেজ ইত্যাদি বিভিন্ন কলেজ অনুষ্ঠানবিলাকৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰ ফালে কঢ়িয়াই লৈ যায় বেলেগ বিকল্প কোনো ৰাস্তা নাই তেখেতক আমি অনুৰোধ জনাইছিলোঁ কণ্ট্ৰেক্টাৰকো অনুৰোধ জনাইছিলোঁ আৰু যিজন ইঞ্জিনিয়াৰ আছে তেখেতকো আমি অনুৰোধ জনাইছোঁ যিহেতু কণ সৰু বাচ্চাবিলাকক লৈ যায় গাড়ীবিলাকে গতিকে এওঁলোকৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এই কামটো অতি কম সময়ৰ ভিতৰত কামটো সমাপ্ত কৰিব লাগে কিন্তু তেখেতে কৰিম বুলি কৈ তৈ দিলে এনেকৈ কিন্তু বাৰম্বাৰ ইয়াৰ গাড়ী ফচি আছে কিন্তু আজি ফচিছে সেইকাৰণে আজি আমাৰ ইয়াৰ পৰা এই স্থানৰ পৰা 4-5 কিলোমিটাৰ দূৰলৈকে ছাত্ৰ ছাত্ৰী আমাৰ স্কুলবিলাকত আহে কিন্তু এতিয়া খোজকাঢ়ি গৈ আছে মই আজি ফোনত কৈছোঁ কমচে কম ব্যৱস্থা কৰি দিয়ক সিহঁতৰ যাবৰ কাৰণে আপুনি কাৰ লগত ফোনত কথা পাতিছে ইঞ্জিনিয়াৰৰ লগত মই কথা পাতিছোঁ তেখেতৰ এনেকুৱা ব্যৱহাৰ আচৰিত মানুহ এজন বিষয়া হৈ পেলাই তেখেতক কৈছে কি হ'ব এনেকুৱা স্থানত কাম কৰিব নালাগিছিল আমাৰ ভুল হৈছে আৰু কাম ভাল হ'লেতো এনেকুৱা ৰাখিব লাগিব আৰু কাম ভাল হ'বৰ কাৰণে কি আপুনি দুৰ্ঘটনাত হাজাৰ ছাত্ৰীক জীৱনৰ লগত খেলিব নেকি আপোনালোকে গতিকে এনেকুৱা আমাৰ কাম নালাগে আৰু মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ এই কণ্ট্ৰেক্টাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব আৰু যিজনে ইয়াৰ দায়িত্বত কাম পাইছে এওঁৰ লাইচেন্সটো কেঞ্চেল কৰিব লাগে এনেকুৱা লেহেমীয়া গতিত কাম কৰা আৰু মানুহৰ জীৱনৰ প্ৰতি গুৰুত্ব নিদিয়া কণ্ট্ৰেক্টাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ অন্যথাই অহাকালিৰ পৰা আমি ছাত্ৰ সংগঠনে আমি আমছুৰ ফালৰ পৰা আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য এইটো কোনটো ৰাস্তা মুৰাজাৰ টু শিৱপুৰ ৰোড যিটো আছে PW ৰোড এইটো কাম নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ